গহপুৰত লাভ জেহাদৰ ঘটনা এগৰাকী বড়ো সম্প্ৰদায়ৰ বিবাহিত মহিলাক ঘৰৰ পৰাই প্ৰেমৰ জালত পেলাই পলুৱাই নিলে এজন ইমৰান খান নামৰ মুছলমান যুৱকে এই অভিযোগ স্বয়ং স্বামীৰ ৩২ বছৰৰ মহিলাগৰাকী দিনৰ ভাগতে স্বামী ঘৰৰ পৰা ওলাই যোৱাৰ সুযোগত মুছলমান যুৱকজনৰ সৈতে পলায়ন কৰে সামাজিক মাধ্যমত প্ৰথমে চিনাকি হৈ বিবাহিত মহিলাগৰাকীক প্ৰেমৰ জালত অখিল বুলি মিছা হিন্দু নাম লৈ বন্দী কৰে ইমৰান খান নামৰ এই যুৱকজনে আনকি বহুবাৰ মোবাইলত বিতৰ্কিত মেছেজত ধৰা পেলাইছিল স্বামীয়ে আৰু কি অনুসন্ধান কৰিছে যদিও এতিয়াও কোনো সুসূত্ৰ পোৱা নাই মহিলাগৰাকীৰ এটা লাভ জেহাদ বুলি ক'ব লাগিব মোৰ মাইকী ঘৰতে থাকে আৰু থকা টাইমত মানে ই মোবাইল চুই থাকে কি হৈছে জানে এজন মানে মিয়া মানুহ লগত কথা পাতি থাকে ঘৰত ওচৰত এজন মানুহ তাত মানে কথা পাতি মানে ইয়াৰ একাউণ্ট নাম্বাৰত মানে পইচা ভৰাবলৈ দিছে তাত ভৰাই দিছে মানে ৩,০০০ টকা এই মিয়া লগত